প্ৰায় ইয়াতে গধূলি 8টা বাজি গ'ল, কিন্তু এতিয়াও মানে ৰ'দটো দেখিলে এনেকুৱা লাগে যে আবেলি 3-4টামান বাজিছে। প্ৰায় 10টা বজাৰ পাছতহে ইয়াতে বেলি মাৰ যায়, গতিকে যথেষ্টখিনি সময় পোহৰ কিন্তু একেলগেই হয়, প্ৰায় 5-5:30 বজাত ইয়াতে পোহৰ হৈ যায়। আজি মই ৰাতিপুৱা 5:30 বজাত উঠোঁতে এইটো দেখিছোঁ পোহৰ হৈছে। তো এতিয়া আমি আহিছোঁ আমাৰ ডিনাৰ পৰ্বলৈ। এইখন চেফ্ৰন ইণ্ডিয়ান কিউজিন হোটেল হয়। চ' ইটালীত ইণ্ডিয়ানছ ফুডছৰ কাৰণে খুব বিখ্যাত, তো তালৈ লৈ আহিছে আমালৈ। তো তাৰ পৰিৱেশটো মই দেখাব লৈছোঁ। এইখন হোটেল, এইটো সম্ভৱতঃ এপাৰ্টমেণ্ট বা অফিচ তেনেকুৱা হ'ব। আৰু এইফালে চালে মনোমোহা বিল্ডিংসমূহ, আৰু খুবেই ধুনীয়া তাৰ পৰিৱেশটো, ৰাস্তা ঘাট। এতিয়া ভাৰতবৰ্ষত প্ৰায় ৰাতি 12 বাজি গৈছে, 12 বাজিছে মোৰ ভাৰতবৰ্ষৰ ঘড়ী হিচাপত, টাইম হিচাপত। কিন্তু ইয়াতে প্ৰায় 8 বাজি গৈছে, আৰু এতিয়াও সূৰ্যোদয় হয়ে, আৰু এতিয়াও মানে বেলি মাৰ যোৱা নাই। চ' খুব ধুনীয়া। যিখিনি মানুহ লগ পাইছোঁ তেওঁলোকো যথেষ্ট নম্ৰ আৰু ভদ্ৰ, আৰু খুব ধুনীয়া সুন্দৰ। ইয়াৰ পিছত আমি ডিনাৰ কৰিম অলপ পিছত, 9 বজাত প্ৰায় ডিনাৰ কৰি আমি হোটেললৈ উভতি যাম, আৰু হোটেল গৈ মই পৰৱৰ্তী ভিডিঅ' দি আছোঁ।